ভাৰতীয় ষ্টেট বেংকৰ হাউলি শাখাত এক ভয়ানক কাণ্ড সংঘটিত হৈছে। গ্ৰাহকৰ অজ্ঞাতে একাউণ্টৰ পৰা হৰলুকি ধন বেংকৰ কৰ্মচাৰীয়ে উলিয়াই দিলে 1,22,000 টকা। বৰবালাৰ ফৰিদ খানৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰা হৈছে। ঘটনাৰে বেংকৰ একাংশ কৰ্মচাৰী জড়িতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত বেংক মেনেজাৰক অৱগত কৰে ভুক্তভোগী গ্ৰাহকগৰাকীয়ে, কিন্তু মেনেজাৰেও ওলোটাই গ্ৰাহকক সহি কৰিবলৈ হেঁচা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ভাৰতীয় ষ্টেট বেংকৰ হাউলি শাখাত এই ভয়ানক কাণ্ড সংঘটিত হৈছে। গ্ৰাহকৰ অজ্ঞাতে একাউণ্টৰ পৰা হৰলুকি কৰা হৈছে ধন। বেংকৰ কৰ্মচাৰীয়ে উলিয়াই নিলে 1,22,000 টকা। বৰপালাৰ ফৰিদ খানৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰা হৈছে। ঘটনাৰে বেংকৰ একাংশ কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত বেংকৰ মেনেজাৰক অৱগত কৰিছিল ভুক্তভোগী গ্ৰাহকগৰাকীয়ে, কিন্তু মেনেজাৰেও উল্টাই ভুক্তভোগীক সহি কৰিবলৈহে হেঁচা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো যোৱা শুক্ৰবাৰে আমি আবেলি এটা মেছেজ পাওঁ SBI বেংকৰ পৰা হাউলি ব্ৰাঞ্চত যে মোৰ একাউণ্টত 1,22,000 টকা কেছ উইথড্ৰল মানে দেখাই আছে। শনিবাৰে বন্ধ গ'ল, ৰবিবাৰ বন্ধ। আজি মই বেংকত আহিলোঁ। বেংকত আহি মেনেজাৰ ছাৰক সুধিলোঁ যে ছাৰ এনে কথা, মোৰ একাউণ্টৰ পৰা 1,22,000 টকা মানে কেছ উইথড্ৰল দেখাই আছে, এইটো কিহৰ কাৰণে কি হৈছে? কয় তুমি 5 মিনিটমান বহা। 5 মিনিট বহিলোঁ। বহাৰ পিছত মেনেজাৰে মাতলাক। যাৱাৰ পিছত এতিয়া কৈ আছে যে সেইটো আমিয়ে উঠাইছোঁ, তুমি ইয়াতে এটা চাইন কৰা। এটা ফাইল ৰেডি কৰিছে, ফাইলটো ৰেডি কৰি কয় ইয়াতে তুমি চাইন কৰা। মই ক'লোঁ যে নাই, মইতো চাইন নকৰোঁ। এতিয়া মই নাজানো মোৰ একাউণ্টৰ পৰা কোনে চহী কৰি পইচা উঠালে, উইথড্ৰল কৰিলে। তাক যে আমি উঠাইছোঁ, তুমি সেইটো একো প্ৰব্লেম নাই, তুমি ইয়াতে এই ফাইলত হেৰিত চহী কৰা। তে মই ক'লোঁ যে নাই, মইতো চহী কিয় কৰিম, মইতো টকাটো উঠোৱা নাই। তে আপোনাৰ মোৰ নজনা কৰি আপুনি মোৰ চাইনটো কোনে অথৰিটি দিছে আপোনাক? তে ক'লাক যে নাই, এইটো আমি কৰিছোঁ। সেই এটা কথাই কৈ আছে যে আমি কৰিছোঁ, এইটো চাইনটো মাৰিব লাগে। আপোনাক চাইন হেঁচা দি আছে? চাইনটো মাৰিব লাগে। তে মই চাইনটো মাৰা নাই, যে দৰকাৰ হ'লে মই আইনৰ কাষ চাপিম। আৰু এইটো কাম আপোনালোকে বেংকৰ মানুহ হৈ যদি আপোনালোকে এনেকুৱা কাম কৰিব পাৰে, তেতিয়াহ'লে মানুহ কেনেকৈ সুৰক্ষা থাকিব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।